এক অন্যতম আকৰ্ষণ হৈছে অমৃতসৰত থকা স্বৰ্ণ মন্দিৰ। দৈনিক হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজেৰে গিজ গিজাই থকা এটা উপাসনাস্থলী। স্বৰ্ণ মন্দিৰৰ আকৰ্ষণ, সেই সোণালী আকৰ্ষণ সম্পূৰ্ণ সোণৰে নিৰ্মাণ কৰা এই মন্দিৰভাগ চাবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটে, দৰ্শনাৰ্থীৰ আগমন ঘটে। ভাৰতৰ পৰ্যটন স্থানসমূহৰ ভিতৰত এক বিশেষ পৰ্যটনস্থলী হৈছে পঞ্জাৱৰ অমৃতসৰত থকা স্বৰ্ণ মন্দিৰ। আৰু এই স্বৰ্ণ মন্দিৰ বিভিন্ন সময়ত বিভিন্ন শত্ৰুৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে, বিভিন্ন সময়ত আক্ৰমণৰ অপচেষ্টাত লিপ্ত হৈছে। অতীজৰে পৰা ব্ৰিটিছ অহাৰ পূৰ্বৰে পৰা এই স্বৰ্ণ মন্দিৰত বিভিন্ন ধৰণৰ আক্ৰমণৰ চেষ্টা কৰা হৈছে আৰু এইবাৰ পাকিস্তানৰ সেন দৃষ্টিৰ পৰাও আঁতৰি নগ'ল স্বৰ্ণ মন্দিৰ। অপাৰেশ্যন সিন্দুৰ, এই অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পিছত স্বৰ্ণ মন্দিৰৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল পাকিস্তানে যোৱা 8 মেত। 7 মেৰ নিশা অপাৰেশ্যন সিন্দুৰক সফল ৰূপ দিছিল ভাৰতে আৰু তাৰ প্ৰতিশোধ ল'বৰ বাবে ভাৰতৰ 36খন চহৰ পাকিস্তানে টাৰ্গেট কৰিছিল আৰু তাৰ ভিতৰত পঞ্জাৱৰ কেইবাখনো চহৰৰ মাজত আছিল স্বৰ্ণ মন্দিৰ। এই স্বৰ্ণ মন্দিৰত আক্ৰমণ কৰাৰ কথাও ইতিমধ্যে ভাৰতীয় সেনাই প্ৰকাশ কৰিছে, যি আক্ৰমণ ইতিমধ্যে ভাৰতীয় সেনাই প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ শক্তিশালী এয়াৰ ডিফেন্স ছিষ্টেম আকাশৰ জৰিয়তে পাকিস্তানৰ সেই প্ৰতিটো আক্ৰমণ তছনছ কৰি পেলোৱাৰ কথা আকৌ এবাৰ প্ৰকাশ কৰিছে ভাৰতীয় সেনাই। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। ডিজিটেল লাইভত এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে স্বৰ্ণ মন্দিৰৰ ওপৰত পাকিস্তানে কেনেদৰে আক্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল, সেই পৰিকল্পনা কেনেদৰে ভাৰতৰ শক্তিশালী আকাশমাৰ্গ সুৰক্ষা প্ৰতিৰোধী ব্যৱস্থাই তছনছ কৰি পেলালে সেই কথা ভাৰতীয় সেনাই সগৌৰৱেৰে আকৌ এবাৰ প্ৰকাশ কৰিছে। স্বৰ্ণ মন্দিৰ, এই স্বৰ্ণ মন্দিৰে সকলোকে হাত বাউলি মাতে। স্বৰ্ণ মন্দিৰৰ যি আধ্যাত্মিক পৰিৱেশ, সেয়া স্বৰ্ণ মন্দিৰৰ চহৰত উপস্থিত থকা লোকসকলে ভালদৰে বুজিব পাৰিব কেনেকুৱা এটা আধ্যাত্মিক পৰিৱেশত ভক্তি ৰসত গদগদ হৈ থাকে তাত থকা পৰ্যটকসকল, দৰ্শনাৰ্থীসকল। আৰু এই স্বৰ্ণ মন্দিৰ সোণেৰে নিৰ্মাণ কৰা এই মন্দিৰভাগক এনেদৰে পাকিস্তানে সময়ে সময়ে টাৰ্গেট কৰি লোৱাৰ তথ্য প্ৰকাশ পায় আৰু যাৰ বাবে স্বৰ্ণ মন্দিৰৰ যি নিৰাপত্তা, সেয়া বিশেষ নিৰাপত্তাৰ মাজত স্বৰ্ণ মন্দিৰক ৰখা হয়। স্বৰ্ণ মন্দিৰত আকাশমাৰ্গেৰে যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বিশেষ সতৰ্ক দৃষ্টি ৰখা হয় স্বৰ্ণ মন্দিৰৰ নিৰাপত্তাৰ ওপৰত। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। ভাৰতে ইতিমধ্যে তথ্য লাভ কৰিছিল যে পাকিস্তানে স্বৰ্ণ মন্দিৰক এটেক কৰিব পাৰে, টাৰ্গেট কৰিব পাৰে আৰু তাৰ বাবে পূৰ্বৰে পৰা সষ্টম হৈ আছিল ভাৰতৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা। ভাৰতৰ তিনিখলপীয়া যি আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আছে আৰু সেই আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থাক ইতিমধ্যে এক্টিভেট কৰি তুলিছিল। অপাৰেশ্যন সিন্দুৰ আৰম্ভ হোৱাৰ লগে লগে ভাৰত সম্পূৰ্ণৰূপে সাজু আছিল পাকিস্তানৰ পৰা আহিব পৰা প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰু সেইবাবে ভাৰতৰ যি তিনিতৰপীয়া আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আছিল, আকাশ তাৰপিছত S-400 যি সুদৰ্শন চক্ৰৰ কথা কোৱা হৈছে, সেই সুদৰ্শন চক্ৰ ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰি অনা সেই সুদৰ্শন চক্ৰৰ পৰাক্ৰম এইবাৰ সমগ্ৰ বিশ্বই দেখিলে ভাৰতে কেনেদৰে আকাশ S-400ৰ জৰিয়তে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হ'ল আৰু সেই স্বৰ্ণ মন্দিৰ মিছাইল ড্ৰোন আক্ৰমণেৰে তছনছ কৰি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰি সেই মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছিল স্বৰ্ণ মন্দিৰ অভিমুখে। আৰু তাৰ পিছত ভাৰতীয় সেনাই সেয়া ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হৈছিল, চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰু চিনাক্ত কৰি আকাশমাৰ্গতে তাক ধ্বংসপ্ৰাপ্ত কৰি তুলিবলৈ সক্ষম হৈছিল। আকাশমাৰ্গতে নিশ্চিহ্ন কৰি পেলোৱা হৈছিল পাকিস্তানৰ ড্ৰোন, মিছাইল আক্ৰমণেৰেও স্বৰ্ণ মন্দিৰ ধূলিৰ লগত মিহলি কৰি দিয়াৰ অভিসন্ধি দুঃসাহস কৰিছিল পাকিস্তানে। সেই দুঃসাহসো ভাৰতীয় সেনাই হেলা ৰঙে তছনছ কৰি পেলাইছে। সেইখিনি কথা ভাৰতীয় সেনাই আকৌ এবাৰ প্ৰকাশ কৰিছে আৰু যি ভাৰতৰ শৌৰ্যবীৰ্যৰ প্ৰতীক হিচাপে পৰিচিত হৈছে আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা, সেই আকাশ ইতিমধ্যে ভাৰতে দেশীয়ভাৱে নিৰ্মাণ কৰা, দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা
এয়াৰ ডিফেন্স ছিষ্টেম আৰু সেই আকাশক লৈ আজি ভাৰতীয় সেনা গৌৰৱান্বিত প্ৰত্যেকগৰাকী ভাৰতীয় আজি গৌৰৱান্বিত ভাৰতৰ সেনাৰ পৰাক্ৰম ভাৰতীয় সেনাৰ সাহস সমগ্ৰ বিশ্বই দেখিবলৈ পালে পাকিস্তানৰ পৰা অহা প্ৰতিটো আক্ৰমণ আকাশমাৰ্গত ইণ্টাৰচেপ্ট কৰি ভাৰতৰ প্ৰতিৰোধী ব্যৱস্থাই সকলো ধ্বংস কৰি পেলালে আৰু সেই আকাশ প্ৰতিৰোধী ব্যৱস্থা দেশীয়ভাৱে দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা সেই আকাশৰ আজি কিছু প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা পৰিলক্ষিত হ'ল ভাৰতীয় সেনাই কেনেদৰে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিছিল তাৰ প্ৰদৰ্শনীৰ জৰিয়তে দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই আকাশ এনেদৰে এক প্ৰদৰ্শনী ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সন্মুখত দেখুৱাই দিছে ভাৰতীয় সেনাই কেনেদৰে ইণ্টাৰচেপ্ট কৰা হৈছিল পাকিস্তানৰ পৰা অহা প্ৰতিটো ড্ৰোন মিছাইল কেনেদৰে ইণ্টাৰচেপ্ট কৰি আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা আকাশৰ জৰিয়তে তাক ধ্বংস কৰা হৈছিল তাৰ এক প্ৰদৰ্শনীমূলক এক প্ৰদৰ্শন এই মুহূৰ্তত আমি দেখুৱাইছো পাকিস্তানৰ পৰা অহা ড্ৰোন যি স্বৰ্ণ মন্দিৰ ধ্বংস কৰিবলৈ পাকিস্তানে ড্ৰোন নিক্ষেপ কৰিছিল মিছাইল নিক্ষেপ কৰিছিল আৰু এয়া আকাশৰ জৰিয়তে আকাশমাৰ্গতে ধ্বংস কৰা হৈছিল এক বিশেষ প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে আমি সেই দৃশ্যখিনি আপোনালোকৰ সন্মুখত আগবঢ়াইছো এয়া হৈছে ভাৰতীয় সেনাৰ বীৰত্ব ভাৰতীয় সেনাৰ সাহস ভাৰতীয় সেনাৰ শৌৰ্যবীৰ্য যাক লৈ আজি সমগ্ৰ দেশবাসী দেশৰ 150 কোটি জনতা আজি গৌৰৱত উঠলি উঠিছে পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে অপাৰেচন সিন্দুৰৰ জৰিয়তে পেহেলগামৰ তেজৰ প্ৰতিশোধ ভাৰতে সিন্দুৰেৰে পাকিস্তানক লৈ দেখুৱাইছে সেই প্ৰতিশোধৰ প্ৰত্যাঘাত সিন্দুৰৰ জৰিয়তে দিছে পাকিস্তানক ভাৰতে আৰু সেই সিন্দুৰৰ এইসমূহ হৈছে সমল অপাৰেচন সিন্দুৰৰ এয়াই হৈছে সমল এয়াই হৈছে উপাদান এই উপাদানসমূহৰ জৰিয়তে পাকিস্তানক মুখ্যম আঘাত হানিবলৈ সক্ষম হৈছে কেৱল পাক অধিকৃত কাশ্মীৰতে সীমাবদ্ধ নাথাকি ভাৰতৰ প্ৰত্যাক্ৰমণৰ প্ৰত্যাঘাত গ'ল ইছলামাবাদ ৰাৱালপিণ্ডি পৰ্যন্ত পাকিস্তানৰ হৃদপিণ্ডত মুখ্যম আঘাত হানিবলৈ সক্ষম হৈছিল আৰু পাকিস্তানৰ পৰা অহা প্ৰতিটো আক্ৰমণ এনেদৰে আকাশৰ জৰিয়তে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল আৰু সেই আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা ভাৰতীয় প্ৰযুক্তি দেশীয় প্ৰযুক্তিৰে নিৰ্মিত আকাশ এনেদৰে প্ৰদৰ্শন কৰা হৈছে এটা প্ৰদৰ্শনী ব্যৱস্থা কৰে ভাৰতীয় সেনাই আকাশত কেনেদৰে ইণ্টাৰচেপ্ট কৰা হৈছিল চিনাক্ত কৰা হৈছিল ড্ৰোন মিছাইল আৰু আকাশত কেনেদৰে ধ্বংস কৰা হৈছিল সেইখিনি কাৰুকাৰ্য এয়া প্ৰদৰ্শনীৰ জৰিয়তে ভাৰতীয় সেনাই দেখুৱাই দিছে আকৌ এবাৰ দেশবাসীৰ লগতে বিশ্ববাসীক এবাৰ পাকিস্তানে চাওক ভাৰতৰ এই শক্তিশালী ব্যৱস্থা আনহাতে চীনৰ পৰা পাকিস্তানে ক্ৰয় কৰা HQ-9 যি প্ৰতিৰোধী ব্যৱস্থা আছিল আকাশমাৰ্গৰ সেয়াও ইতিমধ্যে ভাৰতীয় ব্ৰাহ্মসে তছনছ কৰি পেলাইছে মাটিৰ লগত মিহলি কৰি পেলাইছে আৰু এনেদৰে ভাৰতীয় সেনাই পৰাক্ৰম দেখুৱালে স্বৰ্ণ মন্দিৰ অভিমুখে অহা প্ৰতিটো ড্ৰোন ধ্বংস কৰি ভাৰতে নিজৰ সাহস নিজৰ বীৰত্ব দেখুৱাই দিবলৈ সক্ষম হ'ল মন্তব্য আছে ভাৰতীয় সেনাৰ কেনেদৰে যোৱা 8 মেৰ নিশা পাকিস্তানৰ সেই প্ৰত্যাক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা নিজ মুখে ভাৰতীয় সেনাই সেইখিনি কথা কৈছে আগবঢ়াইছো মন্তব্য जैसे कि आप सभी जानते हैं हमारी आर्मी एयर डिफेंस के पास टैक्टिकल कंट्रोल रडार्स फायर कंट्रोल रडार्स काउंटर यूएस सिस्टम्स लॉन्ग रेंज सरफेस टू एयर रडार गाइडेड मिसाइल्स हीट सीकर मिसाइल्स और एडी गन वेपन सिस्टम्स हैं हमारी लेयर्ड और टियर डिफेंस जैसे आपने डीजीएमओ की कॉन्फ्रेंस में उसका मेंशन सुना होगा ठीक उसी प्रकार हमारी डिफरेंट क्लास ऑफ ग्राउंड बेस्ड एयर डिफेंस वेपन्स एक कारगर एयर डिफेंस और काउंटर यूएस अम्ब्रेला यहाँ बनाए हुए हैं 7 मई 2025 को जब हमने पाकिस्तान और पीओजेके में आइडेंटिफाइड टॉप मिलिटेंट इंस्टॉलेशंस जैसे एलएटी का हेडक्वार्टर्स मुरीद के में हिट किया ये एक्सपेक्टेड था कि पाकिस्तान रिटेलिएट करेगा और हमारे मुख्य एयर बेसेस और मिलिट्री इंस्टॉलेशंस को टारगेट करेगा बट टू आवर सरप्राइज कुछ कामिकाजी ड्रोन्स सरफेस टू सरफेस और एयर टू सरफेस मिसाइल्स जो कि डायरेक्टली गोल्डन टेम्पल के लिए वहां से लॉन्च की गई थी लगभग 3 दिन तक दे ट्राइड टू डैमेज आवर एयर बेसेस एंड मिलिट्री इंस्टॉलेशंस सक्सेस नहीं मिलने पर इन्होंने यही कामिकाजी ड्रोन्स और रॉकेट्स को सिविल एरियाज गुरुद्वारा साहिब और रिलीजियस एरियाज को भी टारगेट किया
all of the air raid was intercepted and shot down with such precision. Moreover, civil population ने भी हमारा कभी साथ नहीं छोड़ा. आप इसी बात से अनुमान लगा लीजिए कि 3 दिन में हमारी ग्राउंड बेस्ड एयर डिफेंस वेपन्स और आर्मी एयर डिफेंस का सिर्फ 10% एम्युनिशन ही एक्सपेंड हुआ था. স্বাভাৱিকতে ভাৰতবাসী গৌৰৱিত হোৱাৰ কথা. ভাৰতীয় সেনাৰ সেই পৰাক্ৰমৰ বাবে আজি এক ভয়ংকৰ অঘটনৰ পৰা স্বৰ্ণ মন্দিৰ ৰক্ষা পৰিল. পেহেলগাম কাণ্ড 25 গৰাকী পৰ্যটকৰ প্ৰাণ কাঢ়িছিল. 25 গৰাকী মহিলাৰ সন্মুখত নিজৰ স্বামীক হত্যা কৰিছিল. আৰু তাৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে যি সমুচিত প্ৰত্যুত্তৰ দিলে পাকিস্তানক আৰু তাৰ প্ৰতিশোধ ল'বৰ বাবে সন্ত্ৰাসবাদী ঘাটিত ভাৰতে কৰা আক্ৰমণৰ প্ৰতিশোধ ল'বৰ বাবে স্বৰ্ণ মন্দিৰত আক্ৰমণ, স্বৰ্ণ মন্দিৰত আঘাত হানিবলৈ চেষ্টা, দুঃসাহস দুঃস্বপ্ন কৰিছিল পাকিস্তানে, দুঃস্বপ্ন দেখিছিল পাকিস্তানে, কিন্তু সকলো ধূলিসাৎ কৰি পেলালে. এয়া ভাৰতীয়ৰ এক আবেগ, স্বৰ্ণ মন্দিৰ, পঞ্জাবৰ আবেগ, অমৃতসৰৰ আবেগ, আৰু সেই অমৃতসৰত থকা গোল্ডেন টেম্পল উৰুৱাই দিয়াৰ পৰিকল্পনাৰে ড্ৰোন নিক্ষেপ কৰিছিল. জাউৰিয়ে জাউৰিয়ে ড্ৰোন নিক্ষেপ কৰিছিল. ভাৰতৰ 36খন চহৰক টাৰ্গেট কৰি 72 ঘণ্টা একেৰাহে ধাৰাসাৰ ড্ৰোন মিছাইল নিক্ষেপ কৰিও কিন্তু চূড়ান্ত ৰূপে ব্যৰ্থ হ'ল পাকিস্তান. ভাৰতৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থাৰ সন্মুখত মুখ ঠেকেচা খাই পাকিস্তানে নিজৰ অকাত কি সেয়া বুজি উঠিলে আৰু তাৰ পিছত ভাৰতৰ ভৰিত ধৰি ভিক্ষা খুজিলে যুদ্ধবিৰতিৰ বাবে. আৰু সেই কথা স্বৰ্ণ মন্দিৰ, গোল্ডেন টেম্পল ধ্বংস কৰিবলৈ লোৱা পাকিস্তানৰ সেই দুঃসাহসৰ কথা ভাৰতীয় সেনাই বৰ্ণনা কৰিলে আৰু ভাৰতীয় সেনাই তাক প্ৰতিহত কৰি ভাৰতীয় সেনাৰ সাহস দেখুৱাই দিলে. লাইভৰ পৰা বিদায় লৈছোঁ. ধন্যবাদ.